মাত্ৰ 14 বছৰ বয়স, যোনটো বয়সত হয়তো আমিবোৰে কেনেকৈ এখন ক্ৰিকেট বেট কিনিব পাৰোঁ তাৰ সপোন ৰচিছিলোঁ। কেনেকৈ আমি ঘৰৰ পৰা মনে মনে গৈ পেলাই এখন ক্ৰিকেট খেল খেলিব পাৰোঁ তাৰ সপোন ৰচিছিলোঁ। ইণ্টাৰনেশ্যনেল মানদণ্ডৰ ক্ৰিকেট খেলাটো পিছৰ কথা, কেনেকৈ আমি এখন ক্ৰিকেট খেল চাবলৈ যাব পাৰোঁ তাৰ সপোন ৰচিছিলোঁ। কিন্তু আজিৰ ডেটত এজন 14 বছৰীয়া ল'ৰাই আমি সপোন খেদাৰ বয়সত এজন শিশু সুলভ ল'ৰাই ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। হয়, মই বৈভৱ সূৰ্যবংশীৰ কথা কৈ আছোঁ। য়ংগেষ্ট প্লেয়াৰ অফ IPL, 14 বছৰ বয়সত IPLত খেলিবলৈ তেওঁ সক্ষম হৈছে। ফাষ্টেষ্ট 100 মাৰিবলৈ তেওঁ সক্ষম হৈছে। নমস্কাৰ বন্ধুসকল, আজি যোনখন IPLৰ মেটছ আছিলে গুজৰাট টাইটেন আৰু ৰাজস্থান ৰয়েলছৰ মাজত, যাৰ কেপ্টেইন আমাৰ ৰিয়ান পৰাগ আছিলে, সেই মেটছখনত বৈভৱ সূৰ্যবংশীয়ে কিন্তু বহুত আমাক শিকাই থৈ গ'ল। সেই মেটছখনত অকল ৰাজস্থান ৰয়েল জয়ী হোৱা বুলি নহয়, সেই বৈভৱ সূৰ্যবংশীয়ে তেওঁ কিন্তু আমাৰ সমাজক বা আমাক বা আমাৰ নৱপ্ৰজন্মক বহুত কিছুমান কিন্তু কথা শিকাই থৈ গৈছে। এজন 14 বছৰীয়া ল'ৰাই এখন IPLৰ নিচিনা ইণ্টাৰনেশ্যনেল মানদণ্ডৰ এটা টুৰ্ণামেণ্ট, IPLৰ নিচিনা ৱৰ্ল্ডৰ টপ প্লেয়াৰে খেলা এটা টুৰ্ণামেণ্ট, তাত চমক দেখাই থৈ গ'ল। গোটেই পৃথিৱীৰ পৰা টপ প্লেয়াৰ আহি পেলাই সেই IPLত খেলে, অকশ্যন হয়। বৈভৱ সূৰ্যবংশীও সেই অকশ্যনৰে এজন পাৰ্ট আছিল। তেওঁ হয়তো কেতিয়াও ভবা নাছিলে যে এনেধৰণে তেওঁ কেতিয়াবা খেলিবলৈও চান্স পাব, কিন্তু আজিৰ ডেটত তেওঁ যেতিয়া চান্স পালে, সেই চান্সটো তেওঁ কনভাৰ্ট কৰিলে এটা সাংঘাতিক ৰেকৰ্ডলৈ। 35টা বলত 100 মাৰিলে। মিষ্টাৰ ইউনিভাৰ্ছ মানে ক্ৰিছ গেইলৰ পিছতে আটাইতকৈ ফাষ্টেষ্ট 100 মাৰিবলৈ সক্ষম হৈছে। ক্ৰিছ গেইলে 30 বলত 100 মাৰিছিলে, এই বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 35টা বলত 100 মাৰিবলৈ সক্ষম হৈছে। এই খেলখনৰ পৰা আমি শিকিব পাৰোঁ যে আমাৰ যদি পটেঞ্চিয়েল আছে যিকোনো এটা ফিল্ডতে, আমি এজন সফল ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰোঁ। অকল আমি সেই ৰেট ৰেচত দৌৰি থাকিলে নহ'ব, অকল কনভেনশ্যনেল যোনবিলাক কেৰিয়াৰ, ডক্টৰ, ইঞ্জিনিয়াৰ বা তেনেকুৱা ধৰণৰ কেৰিয়াৰবিলাকৰ পিছত আমি দৌৰি ফুৰিলে নহ'ব। আজিৰ ডেটত এনেকুৱা বহুতো আচলতে সুবিধা আছে, বহুতো এনেকুৱা অপৰচুনিটি আছে। সেই অপৰচুনিটি চাই পেলাই আপুনি যদি নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে, তেতিয়াহে কিন্তু আজিৰ সমাজত আপুনি নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব। এই চমক কিন্তু তেওঁ দেখুৱাবলৈ সক্ষম হৈছে তেওঁৰ নিজৰ একাগ্ৰতাৰ ফলত, লগতে কিন্তু তেওঁৰ সাহস আৰু ত্যাগৰ ফলত। ইয়াতে কিন্তু অকল তেওঁৰ সাহস বা ত্যাগ জড়িত হৈ থকা নাই, তেওঁৰ সাহস, ত্যাগ, হাৰ্ডৱৰ্ক, তাৰ লগতে কিন্তু তেওঁৰ পৰিয়ালৰ, তেওঁৰ প্ৰতি বিশ্বাস আৰু বহুতো ত্যাগ জড়িত হৈ আছে। চ' সেইবাবে মই আমাৰ উঠি অহা প্ৰজন্মক অনুৰোধ কৰিম যে আমি এইদৰে ৰেট ৰেচত দৌৰি থাকিলে নহ'ব। আপুনি যোনটো কৰি ভাল পায় সেইটো বহুত ভালকৈ কৰক, বিশ্ব মানদণ্ডৰ কৰক, নিজকে সফল কৰি উলিয়াই নিবলৈ সক্ষম হ'ব। আৰু আমাৰ গাৰ্জেনসকলেও এই কথাটো বুজি পোৱাটো উচিত। আপোনাৰ ল'ৰা ছোৱালীৰ ওপৰত যদি আপুনি বিশ্বাস ৰাখে, আপুনি দেখিছে তেওঁৰ কিবা এটা ফিল্ডত সাংঘাতিক একাগ্ৰতা আছে, কোনোবা এটা পাৰ্টিকুলাৰ ফিল্ডত তেওঁ সাংঘাতিক পাৰ্গত, তেতিয়াহ'লে কিন্তু আপুনি তেওঁক সেই বিশ্বাস ৰাখি পেলাই সেই ফিল্ডত আগুৱাই নিবলৈ অলপমান হ'লেও যত্ন কৰিব লাগিব। চ' ভিডিঅ'টো এইটো কাৰণেই বনালোঁ যে আমাৰ যোনখন সমাজ, যোনখন কনভেনশ্যনেল সমাজত যিটো চিন্তাধাৰা আজিৰ ডেটত চলি থাকে, ডক্টৰ, ইঞ্জিনিয়াৰ, IAS, ACS, চ' সেইবিলাক চিন্তাধাৰা লাহে লাহে আমি সলনি কৰিব লাগিব। তেতিয়াহে আপুনি এদিন ৰিয়ান পৰাগ হ'ব পাৰিব, তেতিয়াহে আপুনি এদিন বৈভৱ সূৰ্যবংশীৰ নিচিনা হ'বলৈ পাৰিব। ভিডিঅ'টো মই উঠি অহা প্ৰজন্মৰ কাৰণে বনাইছোঁ। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে আমি সকলো মটিভেট হ'ব পাৰোঁ বা আমি সকলো সজাগ হ'ব পাৰোঁ। ধন্যবাদ।